প্ৰাঞ্জল প্ৰতিম দাস আৰু প্ৰাঞ্জল এটা সাংবিধানিক সংবিধানৰ শপত লোৱা এগৰাকী মন্ত্ৰীয়ে এটা সাংবিধানিক পদবীত থাকি এটা বিতৰ্কিত তথা সাম্প্ৰদায়িক উদ্দেশ্য প্ৰণোদিত তেওঁ পোষ্ট কৰা বুলি যথেষ্ট অভিযোগ উত্থাপন হৈছে আৰু তাক লৈ যথেষ্ট চৰ্চাও চলিছে গতিকে ইয়াক লৈ কেনে ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিব বিচাৰে বিৰোধীয়ে তথা আপোনাৰ মন্তব্যও আমি জানিব বিচাৰিম যে এনে ধৰণৰ ঘটনাক আসলতে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনে ধৰণেৰে চৰ্চা চলিছে নিশ্চয়কৈ দেৱ এই গোটেই বিষয়টো আপুনি যদি চাই সাধাৰণতে ইতিমধ্যে অমৰেন্দ্ৰ ডেকাই গোটেই বিষয়খিনি উত্থাপন কৰি কৈছে যে পটভূমিটো কি আছিলে আৰু সেই ধৰণৰ পটভূমিত তাৰপিছত বিহাৰ নিৰ্বাচন জিকি অহাৰ পিছত বিজয়ৰ পিছত এই ধৰণৰ এটা টুইট এই টুইটক লৈ সৰ্বত্ৰে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এগৰাকী সংবিধানৰ নামত যেহেতু শপত লৈ পেলাই তেওঁ মন্ত্ৰী এগৰাকী দায়িত্বশীল ব্যক্তি আৰু দায়িত্বশীল ব্যক্তিৰ পৰা এই ধৰণৰ টুইট এই মুহূৰ্তত আমাৰ কোনেও হয়তো আশা নকৰে আৰু এই মুহূৰ্তত দেৱব্ৰত শইকীয়া ডাঙৰীয়া আছে মই তেখেতৰ ওচৰলৈ আহিম যে বিহাৰ নিৰ্বাচনৰ পিছত এটা কথা দেখা পোৱা গ'ল যে অশোক সিংহল ডাঙৰীয়া তেখেতে এটা টুইট কৰিছিলে কবি খেতিৰ ওপৰত আৰু সেই গোটেই বিষয়টো 1989 এটা বিহাৰৰ ঘটনাৰ লগত সম্পৰ্কিত বুলি ইতিমধ্যে যথেষ্ট সমালোচিত হৈছে গতিকে আপুনি এই বিষয়ত আপুনি কি ক'ব বিচাৰিব অশোক সিংহল ডাঙৰীয়াই অসমত এটা অপসংস্কৃতি আমদানি কৰিবলৈ চেষ্টা কৰি আছে আৰু এই প্ৰচেষ্টা একেবাৰে নতুন নহয় তেখেতে যিটো দলৰ দ্বাৰা মানে পৰিচালিত হয় সেই দলটোৰ পৃষ্ঠপোষক ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ আৰু তেওঁলোকক চৰ্দাৰ পেটেলক আজি তেওঁলোকে গুণ গাই থাকিলেও চৰ্দাৰ পেটেলে তেওঁলোকক দুবাৰকৈ বেন কৰিছিল যেতিয়া বেন কৰিছিল তেতিয়া তেওঁলোকে কৈছিল আমি ৰাজনৈতিক মূৰ নঘমাও আমি অকল সামাজিক সাংস্কৃতিক কাম কৰিম কিন্তু এই কথা কোৱাৰ পিছতো তেওঁলোকে বিভিন্ন সময়ত ৰাজনীতিত যায় আজি যদি বিজেপি বা আৰএছএছৰ আপুনি ৱেব পেজটো চাই তেতিয়াহ'লে দেখা পাব যে তেওঁলোকৰ বিজেপিৰ জন্মদাতা জনসংঘৰ জন্মদাতা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ বুলি সকলোৱে জানে উল্লেখ আছে এতিয়া ঘটনাটো হ'ল যে 1989 চনত বিহাৰত বহুত সংখ্যালঘু লোকক হত্যা কৰা হৈছিল কোনোবা কোনোবা তথ্যত কয় হাজাৰজন তাৰে ভিতৰত তেওঁলোকৰ যিবিলাক মৃতদেহ এইখিনি লুকুৱাবলৈ কবি খেতিত পুতি দিয়া হৈছিল আৰু এজন মেজিষ্ট্ৰেটে ডিষ্ট্ৰিক্ট মেজিষ্ট্ৰেটে 116টাতকৈ অধিক মৃতদেহ সেই কবি খেতিৰ পৰা উদ্ধাৰ কৰিছিল সেই গতিকে যিসকলে এই বিষয়ে জানে তেওঁলোকে এই কথাটো একেবাৰে মানে সহ্য কৰিব নোৱাৰে যে তেওঁলোকে কবি খেতিৰ নামত এনেকৈ এটা নৰসংহাৰক মানে কথা উল্লেখ কৰে মানে কোড লেংগুৱেজৰ নিচিনাকে এতিয়া বিহাৰত কেনেকৈ জিকিলে আপোনালোকে জানে 10,000 টকাকৈ সকলোকে দি পেলাই মহিলাসকলক প্ৰলোভিত কৰি অমিত শ্বাহ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বিহাৰত এখন চৰকাৰ আনিলে আৰু তাৰ পিছত তেওঁলোকে বিহাৰৰ সেই চৰকাৰখনৰ প্ৰশংসা কৰাৰ লগতে অমিত শ্বাহৰ গুণগান গাবলৈ গৈ এতিয়া অসমতো কবি খেতি মানে ভাল লাগিছে জাতীয় কথা এটা কৈ কেনেকুৱা এটা অসমীয়া মানুহৰ মনত মানে এটা বেয়া এটা প্ৰভাৱ বিস্তাৰ কৰিবলৈ এই সিংহল ডাঙৰীয়াই চাইছে সেই কথাটো আমি গম পাওঁ আৰু সেই গতিকে আমি সকলোৱে তাৰ প্ৰতিবাদ কৰোঁ নিশ্চয়কৈ অসমৰ ক্ষেত্ৰত অসমৰ নিৰ্বাচন যিহেতু আছে গতিকে আপুনি ভাবে নেকি যে এই ধৰণৰ যিটো টুইট তেখেতৰ যিটো টুইট আছিলে সেই বিষয়টো এইদৰে সমালোচিত হৈছে যে পলাৰাইজেশ্যনৰ দিশত এক চেষ্টা বুলি ক'ব বিচাৰিছে গতিকে এই ক্ষেত্ৰত আপোনালোকৰ বিৰোধী হিচাপে আপোনালোকৰ প্ৰতিক্ৰিয়া কি থাকিব সম্পূৰ্ণৰূপে ইয়াক পলাৰাইজ কৰিবলৈ তেওঁলোকে চেষ্টাই কৰি আছে তেওঁলোকে এই চেষ্টা একেবাৰে নতুন নহয় ক'বলৈ গ'লে মুখ্যমন্ত্ৰী হওক বা তেওঁৰ মন্ত্ৰীসভা অন্যান্য সদস্যসকল বা তেওঁৰ দলৰ নেতাসকলে কেনেকৈ কয় আমি সকলোৱে কওঁ যে অসমক অসম হিচাপে ৰখাত গোৱালপাৰা অবিভক্ত বৰপেটা জিলা ধুবুৰী জিলাৰ যথেষ্ট অৱদান আছে কাৰণ 56 চনত বহুতে নাজানিব পাৰে আমাৰ অসম ৰাজ্যখনো গঠন হৈছিল ভাষাৰ ভিত্তিত যেতিয়া ভাষাৰ ভিত্তিত ৰাজ্য গঠনৰ ব্যৱস্থাটো আহিলে সেইখিনি সময়ত আপোনালোকে পুৰণা সেন্সাছ ৰিপৰ্ট চাব এটা সময় আছিল অসমত কি জানি অসমীয়া ভাষীৰ সংখ্যা 26% আছিল তাৰ পিছত কোনোবা এটা ৰিপৰ্টত হেয়া বাঢ়ি গৈছে আৰু এই বাঢ়ি যোৱাৰ কাৰণটো আছিলে ঘৰত বঙালী ভাষা ক'লেও সেই সময়ত প্ৰয়াত মুখ্যমন্ত্ৰী শৰৎ সিংহ ডাঙৰীয়া আৰু অন্যান্যসকলৰ প্ৰভাৱত আৰু কেতবোৰ অসম প্ৰশাসনিক বিষয়া যিসকলে সেই সময়ত উপায়ুক্ত আছিল এই তেখেতসকলৰ প্ৰভাৱত গোৱালপাৰা জিলা অবিভক্ত বৰপেটা জিলা ধুবুৰী জিলাৰ বহুত বাংলাভাষী মানুহে তেখেতসকলৰ মাতৃভাষা অসমীয়া বুলি সেন্সাছত দিব লগা হৈছিল আৰু যেতিয়া ৰাজ্য পুনৰ্গঠন হৈছিল 56 চনত সেইখিনি সময়তো এই যেতিয়া কমিটি আহিছিল কমিটিৰ আগত তেওঁলোকে সাক্ষী দিছিল আনকি এনেকুৱাও আছে যে সেন্সাছৰ সময়ত কেতবোৰ মুছলিম সংখ্যালঘু মানুহে যে আমি যদিও আমাৰ মাতৃভাষা বঙালী আমাক মুখ্যমন্ত্ৰী মহোদয় অসমীয়া বুলি সেন্সাছত অনুমতি দিব লাগে বুলি লিখিছিল সেই গতিকে এতিয়া কিন্তু নিশ্চয়কৈ প্ৰাঞ্জল প্ৰতিম দাস এটা কথা ক'ব লাগিব যে
মন্ত্ৰীগৰাকীয়ে সংবিধানৰ শপত লোৱা এগৰাকী মন্ত্ৰীয়ে এনেধৰণেৰে এতিয়া সাম্প্ৰদায়িক বিষবাস্প বিয়পোৱাৰ যি অভিযোগ উত্থাপন হৈছে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে তাৰ সমান্তৰালভাৱে ৰাজ্যটোৰ বিৰুদ্ধে কিন্তু মন্ত্ৰীগৰাকীয়ে পদত্যাগ কৰাটো বিচাৰিছে মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰিছে এতিয়া সময় সাপেক্ষে লক্ষণীয় হ'ব যে মন্ত্ৰী অশোক সিংহালৰ বিৰুদ্ধে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় বা অশোক সিংহালৰ বিৰুদ্ধে দলীয়ভাৱে তথা আইনীভাৱে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া হ'ব সময় সাপেক্ষে লক্ষণীয় প্ৰাঞ্জল প্ৰতিম দাস ধন্যবাদ জ্ঞাপন কৰিছোঁ